হে ভগৱান ধন্যবাদ দেই জাৰ্চিজনী যে জগিলে এইদিনতে নহ'লে যে মোৰ এনেকুৱা টনাটনি হৈছে এতিয়া সেই পথাৰত ধান চানো নাই নহয় নহ'লে ৰুবলৈ গৈ দাবলৈ গৈ হাজিৰাটো উলিয়াই থাকোঁ লোকৰ ঘৰত আকৌ সেই কাম কৰিবলৈ যাবলৈও বেয়া নহয় ছোৱালীকেইজনীও নিদিয়ে আকৌ মান সন্মানো যাব বোলো কেতিয়াবা মন যায় দূৰত গৈহে কাৰোবাৰ ঘৰত কাম বন কৰিমগৈ বোলো ইমান পইচা পাতি অভাৱ হয় অ' টংকেশ্বৰী অ' খুইদা মই আকৌ ফেহু খাবলৈহে আহিছোঁ বোলো সেই গৰু জগিলে বহুত দিন হ'ল আৰু গাঁৱে ভূঞে মানুহৰ গৰু জগে ফেহু চেহু সেই খাবলৈও নিদিয়ে ইমান খাবলৈ মন গৈছে ইমান দিনৰ পৰা খবৰ পাই পেলাই লৰালৰিকে আহিছোঁ নাই আমাৰ এই আত্মসীকেইজনীয়ে অথনিয়ে শেষ কৰিলে মই কৈছোঁ কোনোবা এটা আহিলে বোলো দিবলৈ লাগিব নাই খাই পেলালে অকণমান সোনকালে অহাই ভাল আছিলে বাৰু হ'ব দে ফেহু নেপালোঁ নাই বাৰু গাখীৰ পোৱাকৈ দিবি ৰাতিপুৱা আমাৰ দৌকণক পঠিয়াই দিম পইচা কিন্তু কাটা লাগিব দেই 30 দিনত এমাহ হ'ব দিম কেইটকা ল'বিনো 15 টকা পোৱা ল'ম হ'ব দিম তোৰ পইচাকেইটা নেখাওঁ দে সেইকেইটা খাই মই একো ধনী হ'ব নোৱাৰোঁ এই আমাৰ গৰুজনী গাখীৰ নোলোৱা হ'ল পোৱালিও নিদিয়া হ'ল টানি ফুৰিব নোৱাৰোঁ বোলো বিকিহে দিম আৰু সেই কিনা পাউডাৰ গাখীৰত হেৰি নাথাকে নহয় শক্তি নাথাকে নহয় এই ঘৰুৱা গাখীৰকণ খালে বোলো ভৰিহাতকেইটা ভাল হয় নেকি ইমান টানি ধৰে ৰাতি আঁঠুকেইটা বিষাই বোলো কেলচিয়াম নাইকিয়া হৈছে বুলিহে এই ডক্তৰে ক'লে এই বেলি দেখুৱাওঁতে কথা এটা শুনিছোঁ হয় নি কি আকৌ এই চেপেটি বোলে বিয়া ফিক্স হ'ল অঁ ময়ো শুনিছোঁ হওক দে ভালেই হৈছে বাৰু মাক নাইকিয়া বাপেক নাইকিয়া ছোৱালীজনী এই বয়সত হ'লেও বিয়াখন ঠিক হৈছেগৈ আমাৰ এই ফুলকুমলীয়া বোৰে ল'ৰা নোলায় সেইবোৰ বয়সীয়াল হেৰি ছোৱালীবোৰ সেই ভাল ল'ৰা ওলাইছে বোলো ইমান বয়সত বিয়া হ'বলৈ ওলাইছে হয় লাচেল চাচেল হ'ব নি ঠিক নাই সেই নাপায় এনেকুৱাবোৰ কথা ক'ব তয়ো ছোৱালী তুলিছ নহয় কোনোবাই ক'লে কেনেকুৱা লাগিব আমাৰ ছোৱালী সেইকাৰণে বুঢ়ী হ'বলৈ নথয় এই দা চা ওলালে ক'বচোন এই মূৰ্তিজনী আমাৰ ডাঙৰজনীয়ে কাৰোবাৰ লগত ফুচফুচকৈ কথা পাতি থাকে সুধিলে আকৌ নকয় কোনোবা দিনা ধৰা পেলাই বাপেকে ধৰি বান্ধি বিয়া দি দিম ৰহ জন্ম মৃত্যু বিবাহ কোনেও ক'ব নোৱাৰে দেই অ' তই ধৰি বান্ধি বিয়া দিম বুলিলেই নহ'ব নহয় যাৰ ভাগ্য য'ত লিখা থাকে ততেহে হ'ব পিছে গৰু পোৱালিটো বৰ মৰম লাগিছে দেই এইবোৰ ঘাঁহ ক'ত পাইছ ন ইমান ধুনীয়া এই খৰালি বতৰতে যে তইহে পাৰ দেই ইমান ধুনীয়া ঘাঁহ আনি কাটি খুৱাইছ কষ্ট কৰোঁ ন বহুত কষ্ট কৰোঁ মোৰ নিচিনা এখন গাঁও এজনী মাইকী মানুহে কষ্ট কৰিব নাই মই কৈ দিলোঁ গোটেই ঘৰখন মই চলাই আছোঁ মানুহে হাজিৰা পায় হাজিৰা পইচাকেইটা আনে আধা মদ খাই আধা ঘৰত দিয়ে সেইবুলি যেনিবা উৎপাত নকৰে দেখি মানুহে গম নাপায় পানী আমি উৎপাত কৰে দেখি গোটেই জনাজাত যেনিবা আৰু 3জনীকে ছোৱালী খৰচ হে ইটো লাগে বোলে সিটো লাগে কিমান খৰচ আৰু ছোৱালী মানুহ জানেই নহয় নিজে মই একেবাৰে হেৰি কিমাননো বয়স হৈছে মোৰ বুঢ়ীজনী নিচিনা হোৱা নাই কি হ'ল 299 টকা লাগে ক'ৰ পৰা দিওঁ মই পইচা ক'ৰ পৰা দিওঁ মাৰ পইচা গছ আছে বুলি ভাবিছা নেকি লাগ বুলিলে 299 টকা উলিয়াই দিব তোক কেলে লাগে মোবাইলৰ ৰিচাৰ্জ শেষ হ'ল মোবাইলৰ ৰিচাৰ্জ শেষ হ'ল একদম লাচ্ছা হ'ব ঠিক তাই আহি পেলাই সেই পইচা লাগে তাতে খুজিবি যা মোকেই যে চব খুজি থাকা আৰে মইতো ডিমাণ্ড কৰা নাই খুজিছোহে নাই যদি নাই হ'ব আৰু মাথাটো গৰম কৰি দিয়ে ইহঁতক পোহপাল দিওঁতে বুজিছে নাই খুইদ মই মানুহজনী মুঠতে এফালৰ পৰা শুকাইছোঁ আৰু নকবি আৰু এটা ল'ৰা তোলোতেই মই পাই গ'লোগৈ বিয়া চিয়া পাতি দিলোঁ এতিয়া যেনেকৈ খাওক খাবি বোলো মই চিন্তা কৰিবলৈও নাই মই নিজৰ স্বাস্থ্যটো গুৰুত্ব দিওঁ কেতিয়াবা বেয়াও লাগে মই মানুহজনীৰ কাৰণে বেছি চিন্তা কৰিছোঁ নহয় গোটেইজনী মতামুৰি হ'ল ছোৱালী লক্ষণ এটাও নাই আৰু সেই মতা ল'ৰা নিচিনাকৈ খোজ কাঢ়ে মতা ল'ৰা নিচিনাকৈ কথা কয় লগ হওঁ সোপাও সেই ডেকা ল'ৰা চেঙেলীয়া ল'ৰা সোপা কি যে হ'ব এই ছোৱালীজনী আৰু দেই সময়ৰ লগত চব ঠিক হ'ব দে যাওঁ দে মই চাহখন নাখায় নেকি নাখাওঁ দে ভাল সময়ত ওলাই টাইম পাছ কৰিবলৈ আজি ইণ্ডিয়া আৰু পাকিস্তানৰ মেটচ আছে নহয় চাব লাগিব তাৰ আগত চেপেটিক ফোন এটা কৰি লওঁ আকৌ ফোন কৰিব নোৱাৰিমেই আৰু খেল আৰম্ভ হ'লে হেল্ল' কি কৰিছা ডম্বৰু এই কি কৰিবা আৰু এতিয়া সেই খেল চাম ইণ্ডিয়া আৰু পাকিস্তানৰ আজি মেটচ আছে নহয় সেইকাৰণে বোলো ফোন এটা কৰি লওঁ আকৌ মেটচ ষ্টাৰ্ট হ'লে মানে মোৰ ইণ্টাৰেষ্টটো বহি যাবতো নাই খোৱা এই মাহঁতে বনাইছে এই আলহী এগৰাকী আছে এই মাৰ ফ্ৰেণ্ড এগৰাকীৰ জীয়েক আনমেৰিড পিছে তুমি ইমান মোক পকাই কিয় সুধি আছা নহয় আনমেৰিড যদি আৰু তুমি ডেকা ল'ৰা ন দেখিবা আকৌ বেছিকৈ কথা পাতি থাকিবা আকৌ তাইৰ লগত ফটোখন দিয়াচোন তাইৰ ফটোখন দিয়া ৱাই মই বাৰু তাই ফটো মাৰিমগৈ নেকি এতিয়া নামটো কি নাজানো মই এতিয়ালৈকে সোধাই নাই কিবা এটা কৈছিলে পাহৰি থাকিলো নহয় মানে খুব কথা পাতিছা ন তাইৰ লগত তুমি হা প্লিজ চেপেটি প্লিজ এইবিলাক কৰিলে মই বেলেগ বেয়া পাওঁ কিন্তু তুমি মোক ডাউট কৰিছা নেকি মই তোমাক আজিলৈকে কেতিয়াবা ডাউট কৰিছোঁ মোক ডাউট কৰিবলৈ কি আছে মোক কোনে চকু দিব তোমাকোতো সেই বৰলা নে কি হয়তো সেই চিঠি দি থাকে মই কিবা কৈছোঁ নেকি সেইটো কিবা তাৰ ফালৰ পৰাহে মানে মই কি কৰিলোনো মোক যে তুমি এনেকৈ কৈছা মোৰ মাথাটো গৰম নকৰিবা দেই কিন্তু সৰি মই মানে পটককৈ ইম'চনেল হৈ গ'লোঁ মই মানে ভাবুক হৈ গ'লোঁ হ'ব দিয়া তুমি খেল চোৱা ঠিক আছে মই এইবিলাক ভাল নাপাওঁ নক'বা না আকৌ ফোন কৰিম মই পাছত ঠিক আছে হ'ব দিয়া ৰাখিছোঁ ঠিক আছে মেন কি ক'ম আৰু চব একেই ছোৱালী বয়স লাগিলে ফুলকুমলীয়াই হওক মেচিয়ৰেই হওক মই আকৌ মেচিয়ৰ ছোৱালী বোলো অকণমান এইবিলাকৰ পৰা মই বাচি থাকিম বুলিহে ভাবিছিলোঁ কথা গৈ থৈ একেটাই হ'লগৈ ক্ৰিকেট মেচ ষ্টাৰ্ট হ'ল নেকি নাই হ'ব আৰু এতিয়া থেংক গড
মই মানে খেল চাই বহুত ভাল পাওঁ ক্ৰিকেট মোৰ ফেভাৰিট গেম হয় মই বহু এখিনতে অলপ মই চাওঁ মানে টিভিতে চাওঁ এইখিনিত নে ইমান লাজ কৰিবলৈ কি আছে অ' কাম অন আৰু মই ফ্ৰেঞ্চ ফ্ৰাই বনাই আনিছোঁ খাই খাই চাই ভাল লাগিব অ'কে দেন টিভিটো কিয় লগোৱা নাই এই খেল ষ্টাৰ্ট হোৱাৰ আগত কিবা কিবি এইবোৰ এডভাৰটাইজে দি থাকে সেইকাৰণে মই বন্ধ কৰি থৈছোঁ সেইবোৰ শুনি থাকিলে মোৰ মাথাটোহে গৰম হয় মোৰ আকৌ ফেভাৰিট প্লেয়াৰ সেই ৰাহুল দ্ৰাবিড় শচীন তেণ্ডুলকাৰ চেহৱাগ তাৰপিছত ধোনী সেইবিলাকহে পিছে তেওঁলোকে ৰিটায়াৰমেণ্ট ল'লে নহয় আজিকালি নেখেলে নহয় শিকায়হে হয় নেকি নহয় মানে আগৰ কথা কৈছোঁ আজিকালি ভালে লাগে মোৰ সেই ভাল লাগে আকৌ আমাৰ অনুষ্কা শৰ্মাৰ হাজবেণ্ডে বিৰাট কোহলিক ভাল লাগে তাৰপিছত আৰু এজন আছিলে যে কি কয় ডিভৰ্চ হৈছিলে যে অলপ দিনৰ আগত যে কি আছিলে নামটো পাহৰি থাকিলোঁ নহয় হাৰ্দিক পাণ্ডিয়া হাৰ্দিক পাণ্ডিয়া তাৰপিছত জডেজা তাৰপা ভাল লাগে আৰু মোৰ চবকে ভাল লাগে হেল্ল' চেপেটি আকৌ ফোন কৰিলা যে কেলে কৰিব নাপায় নেকি কৰিলোঁ আৰু ডম্বৰু লগোৱা টিভিটো লগোৱা মেটচ ষ্টাৰ্ট হ'ল চাগে কোনে জানি তোমাৰ লগতে মানে সেই খেল চাই আছে তাই বহিলে অ' মাই গড চোৱা চেপেটি তেনেকুৱা একো নাই মই খেল চাই আছোঁ তাই জাষ্ট এই মাত্ৰ আহিছে আৰু তুমি এই মাত্ৰ তাইৰ মাতটো শুনিছা ভুল নুবুজিবা প্লিজ এইবিলাকে মানুহৰ ৰিলেশ্যনশ্বিপবিলাক বেয়া কৰে তুমি জানানে বাৰু মই একো নাজানো মুঠতে মই একো নাজানো মই আজি টোপনি নাহে ৰাতিটো তুমি ফোনটো লগাই থোৱা তুমি খেল চাই থকা মোৰ প্ৰব্লেম নাই তুমি ফোনটো লগাই থোৱা বাট কিয় মানে মই অলপ দেৰি পাছতো ফোনত চাম চাই থাকিবা হেডফোন লগাই ল'বা তুমি মুঠতে মোৰ ফোনটো নাকাটিবা অ' ন' হ'ব দিয়া হ'ব এইবাৰহে মৰিলোঁ ফোনটো লগাই থ'বলৈ কৈছে এইজনীয়েতো পেটেৰ কৰিয়ে থাকিব এতিয়া কি কৰোঁ ভাই কি কৰোঁ য়েছ মিউট কৰি থৈ দিওঁ নহ'লে এনেই মোক ভুল বুজি থাকিব টিভিটো লগোৱা আকৌ অ' মাই গড তুমি যে গোটেই চোফাখন লৈ ল'লা মই ক'ত বহিম এতিয়া এইখিনিতে বহা আছে নহয় জেগা মই কিবা ইমান শকতাব ছোৱালী নে ক্ষীণমিন ছোৱালী মোৰ মানে ভৰিকেইটা এনেকৈ উঠাই ল'লেহে ভাল লাগে ধেৎ চালা হেই ক'ত যোৱা নোচোৱা নেকি খেল আৰম্ভই হ'ব এতিয়া তুমিয়ে চোৱা মই ৰুমলৈ গৈ আছোঁ মোবাইলতে চাম আৰু অ' ন' আজি প্ৰথম দিনাই অলপ বেছি হৈ গ'ল নেকি মই আকৌ অকণমান ফেশ্বন দি পেলাই ফিদা কৰিম বুলিহে ভাবিছিলোঁ কি হ'লি যে দবদপাই গুচি গ'লগৈ একো নাই মই খেল চাবলৈ লগ ধৰিছিলোঁ চোফাত ভৰিকেইটা মেলি দিলোঁ গুচি গ'লগৈ মোৰ ল'ৰাই তেৰি মেলি ভাল নাপায় তুমি আৰু প্ৰথম চিনাকিতে ইষ্টপ কৰি দিছা কি যে কৰি ছোৱালীক মোক সুধি ল'বা এইবাৰ পৰা কিবা কিবি কৰিলে মোক সুধি ল'বা তুমি তাক ইমপ্ৰেছ কৰিবলৈ কি কৰিব লাগিব বেটা কি যে ল'ৰা কোনটো যুগত বাস কৰিছে জানো অইন ল'ৰাই দেখোন ছোৱালী দেখিলে চাপি আহে নিজে সেই ভেদেলিজনীৰ লগত ৰিলেশ্যনশ্বিপত থাকি মোৰ নিচিনা এজনী ইমান এট্ৰেক্টিভ ছোৱালী সি পাত্তা দিয়া নাই পস্তাব দেখা যাব ক'ৰ পানী ক'লৈ যায় ময়ো কম নহয় আকৌ এইটো মোৰ ইনচাল্ট হৈ গৈছে মোৰ বিউটিৰ ওপৰত এটা ডাঙৰ কুৱেশ্যন মাৰ্ক আহি গৈছে সেই চেপেটিজনীৰ আগত মই কি আগলি অ' ন'